আপোনালোকে প্ৰত্যেকেই জানে এই মুহূৰ্তত প্ৰতিটো অত্যাৱশ্যকীয় নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। চৰকাৰখনৰ নিৰ্বাচন যোৱাৰ লগে লগে আজি প্ৰতিটো বস্তুৰে আজি মূল্য বৃদ্ধি হৈছে। নিৰ্বাচনৰ সময়ত চৰকাৰখনে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিলে, তেওঁলোকে অৰুণোদয়, তেওঁলোকে লাখপতি বাইদেউৰ ফৰ্ম ঘৰে ঘৰে গৈ বিলালে, কিন্তু এই নিৰ্বাচন ঠিক যোৱাৰ পিছতে এই প্ৰতিটো আমাৰ দৈনিক ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ আজি মূল্য বৃদ্ধি হৈছে আৰু সাধাৰণ ৰাইজৰ মাধমাৰ দিয়া আমাৰ পৰিলক্ষিত হৈছে। আমাৰ সাধাৰণ ৰাইজে আজি কেনেধৰণে মূল্য বৃদ্ধিৰ ফলত আমি কুঙা হৈ গৈছোঁ, সেই কথাটো এচি ৰুমত বহি থকা এই চৰকাৰখনৰ বিষয়ববীয়াসকলে, মন্ত্ৰীসকলে তেওঁলোকে বুজি নাপায়। তেওঁলোকৰ কোনো ধৰণৰ অৰ্থনৈতিক পৰিকল্পনা নাই। তেওঁলোকে এতিয়া কেৱল মাত্ৰ তেওঁলোকক ৰাজহ লাগে, এইফালে মূল্য বৃদ্ধি কৰিছে আৰু সেইফালে কৈছে যে সুৰা বিক্ৰী বৃদ্ধি কৰিব লাগে। এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা আমাৰ এই অসমখনত আমি পৰিলক্ষিত হৈছে। আজি আপোনালোকে জানে এটা বিয়াগুম যোগান বিভাগ আছে, এজন যোগান মন্ত্ৰী আছে, কিন্তু যোগান বিভাগটো যে অকল কেৱল মাত্ৰ নামত আছে এই কথাটো পৰিলক্ষিত হৈছে। তেখেতে ডাঙৰ ডাঙৰ কথা ছ'চিয়েল মিডিয়াত কৈ থাকে, তেখেতে যোগাসন ব্যায়াম, একচুৱেলি তেওঁক যোগান বিভাগৰ মন্ত্ৰী নহয়, তেখেত ব্যায়াম বিভাগৰ মন্ত্ৰীহে দিব লাগে। আমি যিমানখিনি জানো ৰঞ্জিত দাস ডাঙৰীয়া কোনোটো কাৰণতে যোগান বিভাগটোত কোনো অসাধু ব্যৱসায়ীয়ে কেনেধৰণে দাম বৃদ্ধি কৰিছে, এই চৰকাৰখনে যে দাম বৃদ্ধি কৰাৰ ফলত যে সাধাৰণ ৰাইজে মাধমাৰ পৰিছে, এই কথাটো তেওঁলোকে বুজি নাপায়। তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'ব, তেওঁলোকে পদক্ষেপ লৈছে, ঢাল ঢোল বজাব, চমক দেখাব, কিন্তু এই চমক যে অকল কথাতে তেওঁলোকে সীমাবদ্ধ হৈ ৰাখিছে আমাৰ পৰিলক্ষিত হৈছে। সেয়ে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাতে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি নৈতিক দায়িত্ব বুজি যোগান বিভাগৰ যোগান মন্ত্ৰীজনে তেখেতে এই মুহূৰ্তত পদত্যাগ কৰা আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি তেখেতে পদত্যাগ নকৰে, কিন্তু ৰাইজৰ সহযোগত আমি ইয়াতকৈ বেছি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু তেখেতে ডাহাল ডোল বজাই ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। অৰুণোদয়ৰ নামত তেওঁলোকে 1200 টকা দিব, এইফালে পেট্ৰল ডিজেলত তেওঁলোকে 100-150 টকা কৰিছে। আজি ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে, আজি জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হৈছে, আজি টোল কৰ তেওঁলোকে বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও স্মাৰ্ট মিটাৰ বুলি কৈ পেলাই তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ এক হঠকাৰী সিদ্ধান্ত লৈছে। আজি কোনো ফালৰ পৰা সাধাৰণ ৰাইজ আজি কুঙা হৈ গৈছে, সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ পৰিছে। আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অনতিপলমে, চৰকাৰে যদি অনতিপলমে তেওঁলোকে এই মূল্য বৃদ্ধি ৰোধ নকৰে, আমি কিন্তু ইয়াতকৈ বেছি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি সকীয়াই দিছোঁ।